ভগৱন্তই সিদ্ধান্ত দিলে যে ধৰক তোমাক মই ইমানখিনি কথা কৈ দিলো, দুৰাচাৰজনেও যদি মোৰ ভক্তি কৰে এইজনকো মই সকলো পাপৰ পৰা পৰিত্ৰাণ কৰি তেওঁক গতি দিওঁ, ক্ষুদ্ৰ দেৱতাক পূজা কৰা জনক কিন্তু মই গ্ৰহণ নকৰোঁ। আৰু শেষত সেই কথাটো ক'লে যে উত্তৰকি পণ্ডিতে যদি নমানে ইহাক ঢোলকোবাই পুত্ৰ বাহু খণ্ডাকাৰ বাপ। কোনোবা উত্তৰকি পণ্ডিতে যদি এই কথাবোৰ মানিবলৈ আন পায় তেতিয়াহ'লে তোমালোকে চিঞৰি চিঞৰি ঢোলকোবাই তাৰ বাক্যবিলাক খণ্ডন কৰি দিব পাৰিবা। কি বুলি কৰিব পাৰিবা? দুৰাচাৰ ইতিপূৰ্ণ চিত্ৰ চণ্ডালকো কৰৈ মোৰ ভকতি পবিত্ৰ। দুৰাচাৰৰ কথাটো বাদেই দিয়া, চণ্ডাল ধৰকো মোৰ এই ভক্তিয়ে পবিত্ৰ কৰিব পাৰে। নাৰদ চণ্ডালিনী সংবাদটো আপোনালোকে পঢ়িছে, হয় নে নহয়?
সোণালিনী এই গোমাংস ৰন্ধন কৰি আছে। মানুহৰ লাভটো হ'ল পাত্ৰ, তাতো ঘোঁৰা ঢালি দিছে আৰু ৰাণী থাকোঁতে সেইপিনে ইন্দ্ৰৰ ওপৰেদি আহি আছিলে। ইন্দ্ৰক দেখি দাঁত মাৰি দিছে অন্য এটা মানুহৰ নাও খোলাই, আৰু তাকে দেখি ইন্দ্ৰৰ তললৈ নামি আহিলে যে কোনেনো মোক দেখি পেলাই ধাতমা মাৰিছে, কি কৰিছে চাওঁ বুলি দেখিলে সেইখিনি ৰন্ধন কৰি আছে চন্দালিনী এজনীয়ে। তই জাতিত চন্দাল ৰান্ধিছ কি আৰু মোক দেখি ঢাকি দিলি কি কৰ? বোলে মই মানুহৰ লাভ খোলা গোমাংস ৰন্ধন কৰিছোঁ আৰু ইয়াত মই ভাত ঢালি দিছোঁ আৰু আপোনাক দেখি এইবোৰ মই ঢাকি দিছোঁ অন্য এটা লাভ খোলাই। আৰু মইনো ইমান অপবিত্ৰ যে ইমান বেয়া বেয়া বস্তুবোৰ ৰান্ধি আছো আৰু সেইখিনিত মোৰ স্নানটো কৰিব বুলি তই ঢাকি দিছ। তাৰমানে অহৰণীয়া এজন অপবিত্ৰ হয়। এই ইন্দ্ৰ সেই সময়ত অহৰণীয়া আছিল, ঈশ্বৰৰ আশ্ৰয় নাছিল। সেইকাৰণে অহৰণীয়াজনৰ চাহটো কৰি সেই অত্যন্ত বেয়া খাদ্য গোমাংস তাত মদ ঢালিছে, মানুহৰ লাভবিলাক বনাইছে। অৰ্থাৎ এটা শিক্ষা দিবৰ কাৰণে, ইন্দ্ৰক এটা শিক্ষা দিবৰ কাৰণে আৰু চন্দালিনীক পবিত্ৰ কৰিবৰ কাৰণে ভগৱন্তই পতা এখন জাল কাৰণে এই জালখন ভগৱন্তই পাতিছিলে। তাৰপিছত আহি আকৌ সেইখিনি সমাধান হৈছিল। এই কাহিনীটো আপোনালোকে জানেই। গতিকে সেইবিলাক চান্দাল সকলো ঈশ্বৰক ভক্তি কৰি পেলাই পবিত্ৰ হৈ যাব পাৰে। চাৰিও বেদৰ তত্ত্ব কৰিয়া নিশ্চয় অৰ্জুনতে গীতাটো পঢ়িছা কৃপা মই। তপ জপ পৰম সন্ন্যাস মহাধানে মহাজ্ঞানে নপাৱে আমাৰ মহাংখ্য যুগ তত্ত্ব জ্ঞান। ভগৱন্ত কৃষ্ণ প্ৰভুৱে এই পৰম তত্ত্বৰ কথা গীতা শাস্ত্ৰটো কৈছে। গীতা শাস্ত্ৰৰ অৰ্জুনৰ আগত কৈছে যে তপ জপ পৰম সন্ন্যাস বা মহাদানো যদি দিয়া হয়, এইবিলাকে বোলে আমাক পাব নোৱাৰে। সাংখ্য যুগৰ তত্ত্ব জ্ঞানৰ কথাৰে আমাক পাব নোৱাৰে, অৰ্থাৎ ভগৱন্তক পাব নোৱাৰে বুলি ভগৱন্তই গীতাত অৰ্জুনৰ আগত কৈছে যে মোক কিহে পাব পাৰে? কেৱল ভকতি মাত্ৰ মুখলৈ বৈশ্য, কেৱল মাত্ৰ ভক্তিহে বোলে মোক বৈশ্য কৰি ৰাখিব পাৰে। কহিল ৰুদ্ৰব এইটো তোমাক ৰহস্যটো হ'ল বোলে উত্তৰ ভক্তিৰ বাদে আনে কোনেও মোক বৈশ্য কৰি ৰাখিব নোৱাৰে, কেৱল মাত্ৰ ভকতিহে মোক বৈশ্য কৰি ৰাখিব পাৰে। এতিয়া আমি সেইকাৰণে ভগৱন্তক বৈশ্য কৰি থবলৈ হ'লে ভকতি কৰিব লাগিব। ভকতি কৰিব লাগিব। বেদৰে গুপ্ত বিত্ত নাৰায়ণৰ যে ঘোষা যোগা, এই ঘোষা যোগা পঢ়িলে আমি গম পাই যাওঁ যে শেষলে ভগৱন্তই কি কৰিব? সহজতি পালো গুণপত্ৰ কাটি ধৰি আছা তুমি ভকতে বৎসল নাম ধেনু জনমতে বৎস কপালে তুমি ধেনুমতে ভকত কপালা। সেই ব্যৱস্থাটোৰ মাজলৈ যাবলৈ হ'লে আমি ভগৱন্তক ভক্তি কৰিব লাগিব। ভগৱন্তক ভক্তি কৰিবলৈ যাওঁতে আমি সেই আগতে যিখিনি আলোচনা কৰিছিলো সেইমতে আমি ভকতজন হৈ ল'ব লাগিব। ভকতজন হ'বগৈ তেতিয়া পাৰিম। কৰ্মখিনি আমাৰ সেইমতে সম্পাদন হ'ব লাগিব। হৰণখিনি সঠিকভাৱে উৎপাদিত হ'ব লাগিব। হৰণৰ কাৰ্যখিনি সঠিকভাৱে আগুৱাই লৈ যাব পাৰিব লাগিব। ঈশ্বৰৰ লগত আমাৰ কথোপকথন হ'ব লাগিব আৰু আমি গৃহখন গৃহাশ্ৰমলৈ ৰূপান্তৰিত কৰিব পৰাৰ ব্যৱস্থাখিনি কৰি ল'ব লাগিব। কাৰণ এই পৃথিৱীখনত ঈশ্বৰ এই আত্মাটোৰ কাৰণে ঈশ্বৰ ভক্তিৰ অবিহনে অন্যান্য একো নাই। ধনজন পুত্ৰ ভজ্যা সবে কাৰণ চাই মাত্ৰ থাকে কালে ঘৰে যেতিখন, হয় নে নহয়? সেইকাৰণে মই এটা বাস্তৱিক উদাহৰণ দিছোঁ। ভাগৱতে কোৱা কথাবোৰ মানুহে সকলোৱে মানিবলৈ টান পায়। মই ইয়াত থকা সকলো কথা কোৱা নাই। কিছু লোকে কৈ দিয়ে ভাগৱতে কৈছেহে কোনে দেখিছে। এতিয়া তেনেকুৱা কথা কৈ দিয়া মানুহবোৰক আমি দেখুৱাব খুজিলেও দেখুৱাই দিব লাগিব বাস্তৱিক উদাহৰণ। আলেকজেণ্ডাৰৰ কথাটোতো আজি কেইদিনমানৰ কথা নহয়। আলেকজেণ্ডাৰে পৃথিৱী শাসন কৰাটো কিছু বহুত পুৰণা কথা নহয়। গতিকে মানুহবিলাকে ইতিহাসক বিশ্বাস হয়তো কিছুৱে কৰে, ভাগৱতক বিশ্বাস নকৰে। আলেকজেণ্ডাৰে কি কৈছিলে? আলেকজেণ্ডাৰে কৈছিলে মন্ত্ৰীক মাতি আনি এদিনাখন আলেকজেণ্ডাৰে গৈ গোটেই পৃথিৱীখন তেওঁ আক্ৰমণ কৰিছিল। ৰাজ্য আক্ৰমণ কৰি ধন সোণ সকলোখিনি লুটপাট কৰি তেওঁ ৰাজ্য সমৃদ্ধিশালী কৰিছিল। তেতিয়া সেই আলেকজেণ্ডাৰে মন্ত্ৰীক এদিন মাতি পেলাই ক'লে যে মন্ত্ৰী বৰ তোমাক মই এটা পৰামৰ্শ দিওঁ, সেই পৰামৰ্শটো তুমি শুনিবা আৰু এই আদেশ বুলি তুমি গ্ৰহণ কৰিবা আৰু মুহূৰ্ততে পালন কৰিব লাগিব। বোলে কি? বোলে মোৰ যেতিয়া মৃত্যু হ'ব, মোৰ শৱদেহটো যেতিয়া শ্মশানলৈ নিব, 4জন ডক্তৰক মোৰ ঘৰটোখন আনত ভাৰ হিচাপে ল'বলৈ দিবা। 1 নম্বৰ। দ্বিতীয়তে, 4জন ডক্তৰক মোৰ ঘৰটোখন আনত ভাৰ হিচাপে ল'বলৈ দিবা। 2 নম্বৰ, 4জন ডক্তৰক মোৰ ঘৰটোখন আনত ভাৰ হিচাপে ল'বলৈ দিবা। 3 নম্বৰ, 4জন ডক্তৰক মোৰ ঘৰটোখন আনত ভাৰ হিচাপে ল'বলৈ দিবা। 4 নম্বৰ, 4জন ডক্তৰক মোৰ ঘৰটোখন আনত ভাৰ হিচাপে ল'বলৈ দিবা। 4 নম্বৰ, 4জন ডক্তৰক মোৰ ঘৰটোখন আনত ভাৰ হিচাপে ল'বলৈ দিবা। 4 নম্বৰ, 4জন ডক্তৰক মোৰ ঘৰটোখন আনত ভাৰ হিচাপে ল'বলৈ দিবা। 4 নম্বৰ, 4জন ডক্তৰক মোৰ ঘৰটোখন আনত ভাৰ হিচাপে ল'বলৈ দিবা। 4 নম্বৰ, 4জন ডক্তৰক মোৰ ঘৰটোখন আনত ভাৰ হিচাপে ল'বলৈ দিবা। 4 নম্বৰ, 4জন ডক্তৰক মোৰ ঘৰটোখন আনত ভাৰ হিচাপে ল'বলৈ দিবা। 4 নম্বৰ, 4জন ডক্তৰক মোৰ ঘৰটোখন আনত ভাৰ হিচাপে ল'বলৈ দিবা। 4 নম্বৰ, 4জন ডক্তৰক মোৰ ঘৰটোখন আনত ভাৰ হিচাপে ল'বলৈ দিবা। 4 নম্বৰ, 4জন ডক্তৰক মোৰ ঘৰ
মোক যিটো কফিনত মোৰ শৱদেহটো ভৰাই লৈ যোৱা হ'ব শ্মশানলৈ, সেই শৱদেহটো দি থাকোঁতে মোৰ কফিনৰ পৰা মোৰ দুইখন হাত উলিয়াই দিবা। 3 নম্বৰতে তুমি এটা কাম কৰিবা, মোৰ শৱদেহটো যেতিয়া শ্মশানলৈ লৈ যোৱা হ'ব, যাওঁতে শৱদেহটোৰ আগে আগে সকলো মোৰ ধন সোণৰ ধন ৰূপৰ যিমান মুদ্ৰা আছে সকলো মুদ্ৰা ছটিয়াই দিবা। একো মুদ্ৰা মোৰ ৰাজ্যত নাৰাখিবা, ধন ৰূপৰ সমস্ত মুদ্ৰা ৰাস্তাত ছটিয়াই দিবা। বোলে মই মহাৰাজ কথাটো নুবুজিলো, মোক আপুনি কথাটো বুজাই থৈ যাওক, মই বাৰু সেইখিনি কৰিম। বোলে কথাটোৰ অৰ্থটো এইটো, মই জীৱিত কালত গোটেই ৰাজ্যসমূহ আক্ৰমণ কৰি তাৰ পৰা ধন সোণ লুটপাট কৰি মই আনিলো মোৰ ৰাজ্যখন সমৃদ্ধিশালী কৰিবৰ কাৰণে। যেনেকৈ আমাৰ ব্যক্তিগত জীৱনত হ'লে ৰজা হিচাপে তেওঁ ৰাজ্যখন সমৃদ্ধিশালী কৰিবলৈ আনিছে, আৰু আমি ব্যক্তিগত জীৱনত আমাৰ ঘৰখন উন্নতি কৰিবলৈ আমি বিভিন্ন ধৰণে আনিছো। যেনিবা সেইটো ধৰি ল'ব দেই কথাটো, যে আমি আনিলো আৰু অনাৰ পিছত মই দেখিলো যে মোৰ জীৱনটো কিন্তু কোনেও ৰক্ষা কৰিব নোৱাৰে। ডক্তৰৰ কোনো মূল্য নাই, ডক্তৰে মানুহৰ জীৱন ৰক্ষা কৰিব নোৱাৰে। সেইকাৰণে ডক্তৰসকলে বুজি উঠিব লাগিব, চিকিৎসা বিজ্ঞানে বুজি উঠিব লাগিব যে শেষ মুহূৰ্তত তেওঁলোকে মোৰ কাণৰ মোৰ শৱদেহটো ভাৰতখন শ্মশানলৈ লৈ যাব লাগিব। শ্মশানেই যে শেষ আশ্ৰয়ৰ ভৰসাৰ স্থল, এই ঈশ্বৰ হত্যাটোৱেই যে শেষ ভৰসাৰ আশ্ৰয়স্থল, চিকিৎসা বিজ্ঞানেও বুজি উঠিব লাগিব। সেইকাৰণে ডাক্তৰসকলক দায়িত্বটো দিবা। আৰু মানুহে এটা কথা বুজিব লাগিব যে ধন ঐশ্বৰ্য বিভূতি মই ইমান ঘটিলো, এইখিনি কোনো মূল্য নাই। মানুহক দেখুৱাই দিবা মোৰ হয়তো যে লৈ যোৱা ঔষধ যে মই ছটিয়াই দিবলৈ কৈছো যে ধন ঐশ্বৰ্য বিভূতিৰ কোনো মূল্য নাই, মানুহে বুজিব। মই এই 2 হাতেৰে ইমানখিনি ৰজা মহাৰজাক পৰাস্ত কৰি ইমান সমৃদ্ধিশালী এখন ৰাজ্য মই প্ৰতিষ্ঠা কৰিলো, কিন্তু মই একো লৈ যাব নোৱাৰিলো। হাত দুখন খালী হাত দুখন দেখুৱাই দিবা মানুহক যে আহোঁতে আহিলা যেনেকৈ যাওঁতে খালী হাতে যাব লাগিব, লৈ যাব নোৱাৰিবা। এতিয়া সেই দৰ্শনটো আলেকজাণ্ডাৰে এতিয়া দেখুৱাই থৈ গৈছে, ধনজন পুত্ৰ হত্যা হবে অকাৰণ। আলেকজাণ্ডাৰে দেখুৱাই থৈ গৈছে। আগৰখিনি কোনোবাই নামানিলে বাৰু, এতিয়াৰখিনিতো মানুহ চাই মাত্ৰ থাকে কালে ধৰে যে দিনখন। সেইকাৰণে আমি ভগৱন্তৰ এই কথাবিলাক, এই বাণীবিলাক আমি মান্যতা প্ৰদান কৰিব লাগিব, বুজিছেনে? জগতৰ ধৰ্ম কৰ্ম কৰুকসকলে মুখ আত্মা বুলি যিটো জানে যুগবোৰে, তথাপি পবিত্ৰ তাৰ মোহিত অনুচিত নেৰাই মৃত্যু ভয়ক জ্ঞানী কৰ্মী প্ৰকাশিত। জগতত যিমানবিলাক বোলে ধৰ্ম কৰ্ম আছে, এই সকলোবিলাক ধৰ্ম কৰ্মই যদি জ্ঞান মাৰ্গ বা কৰ্ম মাৰ্গত থকাসকলে কৰে, তথাপিও কিন্তু তেওঁলোকে বোলে মৃত্যুৰ ভয়ৰ পৰা পৰিত্ৰাণ পাব নোৱাৰে। মৃত্যুৰ ভয়টোৱে তেওঁলোকক খেলি থাকিব। উদ্ধৱ ভক্তি যেতিয়ালৈকে নকৰিব, সেই কৰ্মবোৰে বোলে তেওঁলোকৰ মন প্ৰাণ চিত্ৰ পবিত্ৰ কৰিব নোৱাৰে। বুজিছে? প্ৰেম ভকতিৰ চিহ্ন শুনি উদ্ধৱে হৰি হৰি বুলন্তে লোকৰ দ্বাৰস্থলে। এই প্ৰেম ভক্তিৰ এই অপূৰ্ব মহিমাৰ কথা ভগৱন্তৰ মুখে শুনাৰ লগে লগে উদ্ধৱৰ চকুৰে চকু পানী বৈ চকুৰে চকুৰ পানী বৈ আহিছে। মূৰ কথা সতন্তে শৰীৰে ৰোমাঞ্চিত, জানাতাৰ পৰম পবিত্ৰ হল চিত্ত। আৰু এই ভগৱন্তৰ যি অমৃতময় কথা শুনাৰ লগে লগে আমাৰো মন প্ৰাণ ৰোমাঞ্চিত হৈ উঠিব লাগিব বুলি ভগৱন্তই কৈছে যে মোৰ মনত মোৰ কথাবিলাক শুনাৰ লগে লগে শৰীৰটো ৰোমাঞ্চিত যাৰ হৈ উঠিব, আৰু সেইজনৰে চিত্ৰটো বোলে পৰম পবিত্ৰ হৈ পৰিব। এইটো আকৌ ভাগৱততে কৈছে, মূৰতোন দশ গায়া কৰৈ গীত নৃত্য, নাহিদাৰ চিন্তা সিটো বোলে হৈলচিত চিত্ৰ। যিজনে মোৰ গুঞ্জক গায় আনন্দত আত্মহাৰা হ'ব পাৰিব, দুখত কান্দি উঠিব, সেইজনে বোলে কৃতাৰ্থ লাভ কৰিলে, সেইজনৰ কোনো চিন্তা নাই। এতিয়া চাবচোন, বহুতে ঈশ্বৰৰ নাম গায়, প্ৰাৰ্থনা কৰোঁতে কান্দি যায়। সনাতো মানুহজনে এনেই নাকান্দে, হৃদয়ৰ পৰা আবাদ যাওঁ, হৃদয়ৰ পৰা ওলাই আহে। এই দুখত তেওঁ চকুৰে চকু পানী বৈ যায়। এই দুখৰ চকু নহয়, আনন্দৰ চকু। কোনোবা জনে ঈশ্বৰৰ নাম গাওঁতে 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 তেওঁ আনন্দত আত্মহাৰা হৈ যায়। দিহানাম গাওঁতে ঈশ্বৰৰ নাম গাওঁতে আমাৰ তেনেকুৱা অৱস্থা হয়। গতিকে
সেই ঈশ্বৰৰ ভক্তিটো যেতিয়া হৃদয়ত সোমাব তেতিয়া দেহ মন বোলে ৰোমাঞ্চিত হৈ যাব আৰু তেওঁৰ পৰম পবিত্ৰ হৈ যাব চিত্ত। আৰু এতিয়া কি হ'ব, প্ৰেমে দেৱৰ চিত্ত আজি গত গত বাণী কটু খাকৈ কটু কান্দৰি মুখ প্ৰিয় মানি মোক মান্যতা প্ৰদান কৰিবলৈ গৈ তেওঁ কেতিয়াবা কান্দিব কেতিয়াবা হাঁহিব, এনেধৰণেৰে তেওঁ বাক্যবোৰ নিক্ষেপ কৰিব। লাজৰি গাৱজনত আছে আনন্দৰে জগত পবিত্ৰ কৰে সেউজীয়া ভকতে। সেইজন ভকত যিজনৰ কথা ভগৱন্তই কৈ আছে, সেইজন ভকতে বোলে লাজ কাজ চব এৰি দিব ভগৱন্তৰ গুণনাম ল'বলৈ। ভগৱন্তৰ গুণনাম লোৱাত তেওঁ লাজ কাজ সমস্ত এৰি দিব, আনন্দ আত্মহাৰা হৈ যাব। আমাৰ আকৌ বহুত ভাল পায় এই বেলেগ জেগাত যদি লগ পায় কৃষ্ণ বুলি ক'বলৈ টান পায়। এখন মিউজিকটো কৃষ্ণ চলি থকা নাই, ফুল ভলিউমত মিউজিকত হিন্দী গান বাজি আছে, বাপজনক আপুনি টাউনত পাই গ'ল, কৃষ্ণ বুলি ক'ব নোৱাৰে, এতিয়া লাজ কৰে। বহুত ভকত আছে। তেওঁ এখন সমাজত বহি আছে, সেইখন আমাৰ কৃষ্ণকেন্দ্ৰিক সমাজ ব্যৱস্থাৰ আঁতৰৰ বেলেগ এখন সমাজ। তাত পক্ষে বাবাজনক পাই গ'ল, কৃষ্ণ বুলি ক'ব নোৱাৰে। মই পাইছো তেনেকুৱা। মই ভাগৱতৰ 2-এটা আলোচনা কৰোঁ, হয় নহয়? আপোনালোকৰ কিতাপ নাম প্ৰসংগ কৰোঁ, বক্তৃতা দিওঁ, বিবাহ পৰিচালনা কৰোঁ। মই সমাজখনত যথেষ্টখিনি অৰিহণা দিওঁ। কিন্তু মই এনেকুৱা কিছুমান আমাৰ বান্ধৱ ভকত আছে, তেওঁলোকে চাকৰি বাকৰি কৰে, অন্য এটা অনুষ্ঠানত কেতিয়াবা লগ পাই যাওঁ, কৃষ্ণটো ক'ব নোৱাৰে। ভালে আছে ওচৰত তাৰমানে আনে শুনিলে কৃষ্ণ বুলি কৈ দিলে তেওঁ কিজানি সংঘ বুলি ভাবে। সংঘ বুলি চিনাকি দিবলৈ লাজ কৰা মানুহো আমাৰ মাজত আছে, আমাৰ মাজত আছে। মোৰ যিখন এই ভকতৰ বন্ধু সমাজ আছে, ভকতৰ বন্ধু সমাজ বুলি কৈছো মই, ভকতীয়া দিশত এই বন্ধু সমাজখনতে আছে। মোকেই মাতিবলৈ কৃষ্ণ মাততে কৃষ্ণ বুলি ক'বলৈ লাজ কৰে। মই আচৰিত পাওঁ। মই ল'ৰাকেইটা এই হেৰি শিকাই থাকোঁতে সেই মাৰ্চিয়েল আৰ্টছ শিকাবলৈ নি থাকোঁ। তাৰপিছত তাত সেই মাৰ্চিয়েল আৰ্টছৰ লগত জড়িত আমাৰ 2-এজন ভকতো যেনিবা প্ৰশিক্ষক হিচাপে কেতিয়াবা আহে। মূল প্ৰশিক্ষক নহয়, তেওঁলোকে মানে পৰামৰ্শ ল'বৰ কাৰণে কেতিয়াবা আহে। বা সেই তাত মিটিং মাটাংবিলাকত আমি কথা বতৰা ক'ব লগা হয়। তেতিয়া দেখোঁচোন কৃষ্ণ শব্দটো তেওঁ নকৰে। মই কৃষ্ণ বুলি কোৱাৰ লগে লগে তেওঁ কৃষ্ণ বুলি ক'ব লাগে, তেওঁ লাজ কৰে। কিয় লাজ? এইখন সমাজত পঢ়ি যদি মই আপোনাক কৃষ্ণ বুলি ভাবিব পাৰিছো আপোনাৰ আত্মাটোত, সেইখন সমাজতো ভাবিব পাৰিব লাগিব। তেতিয়াহে আমাৰ কৃষ্ণকেন্দ্ৰিক ব্যৱস্থাটোৰ মাজত থকা আমাৰ এই সামাজিক যিটো বাতাবৰণ, সমাজৰ যিটো বাৰ্তা, এই বাৰ্তাটো আমালৈ বিয়পি যাব। যদি প্ৰশ্ন আহে আহক বোলে কৃষ্ণ কেলে ক'লে, আপুনি সংঘৰ নেকি? আমি সংঘৰ বুলি এখন হৰিনাম ধৰ্ম বুলি আমি হিৰ বুলি গৌৰৱেৰে ক'ব পাৰিব লাগিব। কিয় এখন হৰিনাম ধৰ্ম আমি বাছি ললো, তাক গৌৰৱেৰে ক'ব পাৰিব। গৌৰৱেৰে ক'বৰ কাৰণে আমাক ভাগৱতে সিদ্ধান্ত দিছে, ভগৱন্তই আমাক বাণীসমূহ দিছে। ভগৱন্তই সেইকাৰণে কৈ দিছে, কুটকী পণ্ডিতে যদি মামা নাই ইহাক বুদ্ধ বাহু কৰি খন্দা তাৰ যত বাপ। তাৰ বাক্যবিলাক উচ্চ বাহু কৰি তুমি খণ্ডন কৰি দিয়া। সেইসকলৰ বাক্যবোৰ খণ্ডন কৰি দিব লাগিব আৰু আমি এখন হৰিনাম ধৰ্ম ব্যৱস্থাটো আগবঢ়াই লৈ যাব লাগিব। সেইকাৰণে ভগৱন্তই কৈছে, মোক লাগি প্ৰেমৰ উপজিল যাৰ মনে নেৰু তাৰ হৃদয়ক সখী মোৰ প্ৰতি যায় মনটো বোলে প্ৰেম ভাৱেৰে উপচি পৰিলে সখী বোলে তেওঁক মই কেতিয়াও নেৰু, তেওঁৰ হৃদয়ত মই সৰ্বক্ষণতে থাকো, সৰ্বক্ষণতে থাকো। বান্ধিলে কওঁ আমাৰ পাৱত প্ৰেম ধৰি জানা নাই উত্তম ভকত তাক কৰি। সেইজনে আমাৰ ভৰিখন বোলে প্ৰেম ভাৱেৰে বান্ধি পেলালে। ভকতি যিজনে কৰিলে সেই কৰাজনে প্ৰেম ভাৱনাৰে প্ৰেমৰ জৰিয়তে আমাক বান্ধি পেলালে। আৰু সেইজন কি বুলি কৈছে, জানা নাই উত্তম ভকত তাক সখী, উত্তম ভকত তাতকৈ আৰু বোলে সখী নাই। এতিয়া গতান্ধৰ ইমানটি সমস্ত সময় যথেষ্ট হৈছে, 3:30 বাজিছে বুজিছেনে? এতিয়া মোৰো ভৰি বিষাই গৈছে, ভৰি গুচাই গুচাই গুৱাহাটীৰ পৰা আহি আকৌ যদি ফোন নকৰিলে